অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে বৰ্তমান সময়ত বহু লোক স্বাস্থ্যজনিত সমস্যাত ভোগা দেখা যায়। তাৰে এবিধ মূল সমস্যা হৈছে ওজন বৃদ্ধি। ঘৰতে আমি কেনেদৰে ওজন হ্ৰাস কৰিব পাৰি তাৰে বিষয়ে আমি আজি আলোচনা কৰিম। ওজন হ্ৰাস কৰাত কিচমিচৰ পানী হৈছে মহৌষধ। কিচমিচৰ পানী কেনেদৰে তৈয়াৰ কৰিব লাগে আৰু কিচমিচৰ পানীৰে আমি কেনেদৰে ঘৰতে ওজন হ্ৰাস কৰিব পাৰি তাৰে বিষয়ে আমি আজি প্ৰতিবেদনত আলোচনা কৰিম। নমস্কাৰ, প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান লাইফষ্টাইলৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম। কিচমিচ এবিধ উৎকৃষ্ট শুকান ফল। কিচমিচ তিয়াই থোৱা পানী খালে মানুহৰ শৰীৰে বহু উপকাৰ লাভ কৰে। তিয়াই থোৱা কিচমিচত থকা ভিটামিন, খনিজ পদাৰ্থ আদি সকলোবোৰে আমাৰ স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণে উপকাৰ সাধন কৰে। কিচমিচত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে আপোনাৰ কোষক বিপজ্জনক পদাৰ্থৰ পৰা ৰক্ষা কৰে। কিচমিচত ফেৰলিক এচিড, ৰুটিন, কুৱেৰচেটিন, ট্ৰেন্সক্ৰেফটাৰিক এচিড আটাইবোৰে অতি প্ৰচুৰ পৰিমাণে পোৱা যায়। এণ্টিঅক্সিডেণ্ট সুস্বাস্থ্যৰ বাবে অপৰিহাৰ্য আৰু ই এলজাইমাৰ ৰোগ, টাইপ 2 ডায়েবেটিছ, কেঞ্চাৰকে ধৰি দীৰ্ঘম্যাদী ৰোগৰ পৰা সুৰক্ষা দিব পাৰে। কিচমিচত থকা খনিজ পদাৰ্থৰ ৰক্তকণিকাৰ বিকাশ আৰু অক্সিজেন পৰিবহণত ভূমিকা আছে। দৈনিক কিচমিচৰ পানী খালে স্বাস্থ্যৰ উন্নত অৱস্থা বৃদ্ধি হয়। কিচমিচৰ পানী কেনেকৈ বনাব? কিচমিচৰ পানী খোৱাৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰাৰ আগতে কিচমিচ পানী কেনেকৈ বনাব সেই বিষয়ে শিকিব লাগিব। তিয়াই থোৱা কিচমিচে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও মানুহৰ ওজন কমোৱাত সহায় কৰে। ইহঁতে চেনিৰ বিকল্প হিচাপে কাম কৰে আৰু ইয়াক ভিন্ন খাদ্যত ব্যৱহাৰ কৰিব পাৰে। কিচমিচৰ পানী কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানো আহক। 2 কাপ পানী দি উতলিবলৈ দিব। 15 বা 30টা কিচমিচ দিব। তাৰ পিছত গোটেই ৰাতি তিয়াই থব দিব। পানী গৰম কৰি ৰাতিপুৱা চেকি লওক আৰু কিচমিচ পানী প্ৰথমে ৰাতিপুৱা খালী পেটত খাওক। কিচমিচ পানী খোৱাৰ পাছত যিকোনো বস্তু খোৱাৰ আগতে 30 মিনিট অপেক্ষা কৰাটো ভাল। কিচমিচ পানীৰ উপকাৰ। ওজন হ্ৰাসৰ বাবে ডায়েট প্লেন মানি চলাৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান হ'ল খাদ্যৰ প্ৰতি আকৰ্ষণ। যিহেতু আপোনাৰ খাদ্যত কেলৰীৰ সংখ্যা বহু পৰিমাণে হ্ৰাস কৰে, সেয়েহে ভোক অনুভৱ কৰাটো স্বাভাৱিক। কিচমিচৰ পানী পুৱাতে খালে ওজন নিয়ন্ত্ৰণ হয়। যিহেতু কিচমিচৰ পানী এণ্টিঅক্সিডেণ্টেৰে গঠিত, সেয়েহে ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু কেইবাটাও ৰোগ প্ৰতিৰোধ কৰে। যিহেতু ই আন্তৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে, সেয়েহে ই ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত কৰে। যদি আপোনাৰ পেটৰ এচিডৰ সৈতে সংগ্ৰাম কৰি আছে, তেন্তে কিচমিচ পানী হ'ব পাৰে আপোনাৰ বাবে উত্তম উপায়। ইয়াৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে, যিয়ে অন্ত্ৰৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু আন্তৰিক অংশ নিয়ন্ত্ৰণ কৰে। ফলস্বৰূপে কিচমিচৰ পানী আপোনাৰ পাচন তন্ত্ৰৰ বাবে সঁচাকৈ ভাল হৈ পৰে। কিচমিচ পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই তেজ বিশুদ্ধ কৰাত সহায় কৰে। এই পানী কমেও 1 সপ্তাহ খালে আপোনাৰ লিভাৰ পৰিষ্কাৰ কৰাত সহায়ক হ'ব আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব। কিচমিচৰ পানী অতিৰিক্ত কেলৰি ৰোধ কৰাত সহায় কৰে আৰু সুষম খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰে। ইয়াত ফ্ৰুক্টোজ আৰু গ্লুকোজ আদি প্ৰাকৃতিক চেনি থাকে, যিয়ে পৰ্যাপ্ত শক্তি প্ৰদান কৰে। গতিকে যিসকল লোকে ওজন কমাব বিচাৰে, তেওঁলোকে ৰাতিপুৱা কিচমিচৰ পানী খোৱাটো উচিত। বিভিন্ন সময়ত আমি ওজন হ্ৰাসৰ বাবে কেমিকেলযুক্ত বা শৰীৰৰ বাবে অনুপযোগী ঔষধ ব্যৱহাৰ কৰোঁ আমাৰ শৰীৰৰ ওজন হ্ৰাসৰ বাবে। সেয়েহে আমি আজি আলোচনা কৰা কিচমিচৰ পানী ঘৰতে তৈয়াৰ কৰি আপোনালোকে গ্ৰহণ কৰক আৰু সুস্থ সবল হৈ থাকক। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।